890 জন যুৱকক দুগ্ধ উৎপাদন গাহৰি পালন আৰু ছাগলী পালনৰ বাবে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনা আঁচনিৰ অধীনত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বিত্তীয় সাহায্য আগবঢ়াইছে। এটা সুন্দৰ আঁচনি ৰূপায়ণৰ বাবে চিন্তা কৰিছে। মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সৈতে এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে কথা বতৰা পাতিলোঁ। তেওঁলোকক প্ৰথম কিস্তিৰ ধন আজি আমি প্ৰেৰণ কৰিলোঁ। আঁচনিখন যাতে সফল হয় তাৰ বাবে সকলোকে শুভকামনা জনালোঁ। গাহৰি পালনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ অসমত গাহৰিৰ এখন বহুত ডাঙৰ বজাৰ আছে। এতিয়াও ৰাজস্থান হাৰিয়ানাৰ পৰা বহুত গাহৰি অসমৰ বজাৰলৈ আহে। আমি চেষ্টা কৰিছোঁ যেনেকৈ মাছৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁ, আমি যাতে অহা এবছৰ দুবছৰৰ ভিতৰত গাহৰি আৰু দুগ্ধৰ ওপৰত যাতে আমি গাখীৰৰ ক্ষেত্ৰত আৰু কণীৰ ক্ষেত্ৰত আমি যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। ছাৰ, জলবায়ু পৰিৱৰ্তনটো বৰ্তমান সময়ত বিজ্ঞানক সহযোগ কৰিছে আৰু এই ক্ষেত্ৰত ইছৰোৰ যি অধ্যক্ষ আহিছিল তেওঁ কাম কৰি থকা বুলি কৈছে। ৰাজ্য চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজিবৰ কাৰণে দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজন। যেনেকৈ ডিজেলৰ গাড়ী বন্ধ হ'ব লাগে, পেট্ৰলৰ গাড়ী বন্ধ হ'ব লাগে, তাৰ জেগাত ইলেক্ট্ৰিকেল ভেহিকল আহিব লাগে। যিটো আমি বিদ্যুৎ উৎপাদন কৰোঁ সেইটো কয়লাৰ পৰিৱৰ্তে পানী বা আমাৰ আন সোলাৰ চ'ৰ্চৰ পৰা সৌৰ শক্তিৰ পৰা উৎপাদন হ'ব লাগে। জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। কোনোবা এটা টাৰ্গেট 2030, কোনোবা এটা টাৰ্গেট 2040। সকলো বিশ্বৰ সমগ্ৰ দেশে এই ক্ষেত্ৰত কাম কৰি আছে আৰু আমাৰ ৰাজ্য চৰকাৰেও 3000 মেগাৱাট সোলাৰ পাৱাৰ আমি অসমত উৎপাদন কৰিব চেষ্টা কৰিছোঁ, যাতে জলবায়ু পৰিৱৰ্তনৰ দিশত অসমেও এটা পজিটিভ বৰঙণি আগবঢ়াব পাৰে। কিন্তু জলবায়ু পৰিৱৰ্তন কোনো ৰাজ্য বা জিলাৰ এইটো বিষয়বস্তু নহয়, কাৰণ জলবায়ুৱে ৰাজনৈতিক সীমাবিলাক বুজি নাপায়। সেইকাৰণে ই এটা কালেক্টিভ এপ্ৰ'চ, বিশ্ব মানুহৰ এটা সামগ্ৰিক প্ৰচেষ্টা। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।